অথনিৰ পৰা ফাঁকি কথা কিহৰ কাৰণে কৈ আছে? অথনিৰ পৰা কৈ আছে এটা, এতিয়া কৈ আছে এটা। আপোনাৰ প্ৰতিটো কথাতে সত্যতা প্ৰমাণ হৈ আছে, মিছা মিছা কথাবিলাক কৈ আছে। নামে ভাবি ক'লে, নামটো আপুনি ভাবি ভাবি কৈছে, সেইজনৰ নামটো ভাবি ভাবি কথা কৈছে, চিন্তা কৰি কৰি কথা কৈ আছে। অথনি ক'লে এটা, এতিয়া কৈ আছে এটা। কিহৰ কাৰণে আপোনালোকে ফাঁকি কথা কৈ আছে? কি হেৰি টাইটেলটো কি আপুনি ভাবি ক'ব লাগে নেকি? কিহৰ হেৰি হেৰি কথা কৈ আছে আপুনি অথনিৰ পৰা? আপোনাৰ হেৰি কি? অনু টাইটেল কি আপোনাৰ? টাইটেল কি আপোনাৰ? অনু কি লিখে পাহৰিলে? আপুনি কিয় ফাঁকি দি আছে? আপোনাৰ নাম টাইটেল নাজানে আপুনি? টাইটেল কি আপোনাৰ? মুছলিম ছোৱালী আপুনি? মুছলমান ছোৱালী? মুছলমান নহয় মই দাদা। খিলঞ্জীয়া বংগ বুলি তাতে ভাগি আহিছে, বাংলাদেশৰ পৰা আহিছে। নাম কি? হাসিনা। অথনি পৰা বেলেগ নাম কিয় কৈ আছিলি? অনু বুলি কিয় কৈছিলি? কোনে শিকাইছে? কবলৈ কোনে শিকাইছিলে? কবলৈ কোনে শিকাইছিলে? কবলৈ কোনে শিকাইছিলে নামটো অনু বুলি? অনু বুলি কিয় কৈছিলে? ফাঁকি কথা কিয় কৈ আছিলি? ইয়াৰ ফাঁকি কৈ আছিলি তহঁতে? অসমত তহঁতে হেৰি বুলি আহিছ? এইটো খান্দু ল'ব কোনে দিছিলে? কোনে খান্দু ল'ব দিছিলে? কি মানুহ হয় আপুনি? তেখেতে কি মানুহ হয় সেইটোও নাজানে। আজি বিয়া হোৱা কেইবছৰ? 1 বছৰ হ'ল। গণ্ডগোলে মানুহজন গণ্ডগোল। হিন্দু ছোৱালী, এজন মুছলমান মানুহ কেনেকে আপোনাৰ বাবা হলে? এওঁ জীয়েক, এওঁ উঠনিৰ পৰা পোৱা নাই, এওঁ কিবা কিবি আমুক ককায়েক আছে, আপুনি কৈ আছে নাই? হিন্দু লগাই লৈ পেলাই মাইকী মানুহজন তই ইয়াত লৈ আহিছ। কোনে কৈছে? কোন মানুহটোৰ নাম? বাবুল মালিক। कौन सा बाबुल मालिक? कहाँ का है? मथुरापुर का बाबुल मालिक। क्या बोला था मालिक? क्या बोला था? वही बोला था कि बोलो सेनू लगा लो, तुम हिंदू मानुष बोलेगा। আমি কি চিনি নাপাওঁ হিন্দু মানুহ কোন, কি মানুহ কোন? তহঁতে এইখন কি হেৰি বুলি ভাবিছ তহঁতে প্ৰতিদিনে? কিহৰ এইবিলাক নমুনা তহঁতৰ? हाँ साहब मैं देखिए कान पकड़ना है, हम आधा गज अल्लाह की का कसम खा रहे हैं, हम कभी झूठ नहीं बोले। विश्वास नहीं करेंगे, हल्का कसम मार खाते सही बात कर रहे हैं। अपने गांव में गोरखपुर में गए दुकान पे बोले कि সন্ধিয়া আপোনাৰ 8:30 বজাৰ পৰা আমি কলিয়াবৰ তিনিআলিত 3জন ব্যক্তিক দেখা পালোঁ। 3জন ব্যক্তি মানে সন্দেহযুক্ত হিচাপে তেওঁলোকৰ লগত আমি দেখি তেওঁলোকক কথা সুধিলোঁ যে আপোনালোক ক'ৰ পৰা আহিছে, ক'ত যায় সেইটো সুধিলোঁ। সোধাত তেওঁলোকে সম্পূৰ্ণ কথা ক'ব পৰা নাই। আৰু আমাৰ এইটোৱে সন্দেহ হৈছে তেওঁলোকে যি এগৰাকী মহিলা মানুহ, 2জন মতা মানুহ আছে, তেওঁ মহিলাগৰাকীয়ে তেওঁ শিৰত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ লৈ আহিছে। তেওঁ সুধিলোঁ আপোনাৰ নাম কি? তেতিয়া তেওঁ আমাৰ অসমীয়া মানুহৰ নাম কৈ পেলাই তেওঁ কৈছে, কিন্তু টাইটেলটো ক'ব পৰা নাই, উপাধিটো তেখেতে ক'ব পৰা নাই। তেখেতৰ উপাধিটো ক'ব কিয় পৰা নাই? যদি তেওঁ প্ৰকৃত অসমীয়া মানুহ হয়, তেওঁ অসমীয়া মানুহ হ'লেতো তেওঁ নামটো ক'ব পাৰিব লাগিব, নামটো জানিব লাগিব সম্পূৰ্ণকে। তাৰপিছত আমি যেতিয়া সোধ-পোছ কৰিলোঁ, বিলাসী থানাই যেতিয়া আমি আহি পেলাই তেওঁলোকৰ লগত সোধ-পোছ কৰিলোঁ, সোধ-পোছ কৰাৰ লগে লগে তেওঁলোকৰ প্ৰত্যেকটো সত্য কথা ওলাই আহিছে যে তেওঁ মুছলিম মানুহ। তেওঁ মুছলিম মানুহ, বংগমূলীয় মুছলিম, আমাৰ খিলঞ্জীয়া মুছলিম নহয়। তেওঁলোক বংগমূলীয়ভাৱে তেওঁলোকে কোচবিহাৰৰ পৰা আহিছো বুলি কৈছে, য'ত নেকি তেওঁলোকে আমাক ফাঁকি দি আছে, য'ত উচ্ছেদ হৈ আছে। উচ্ছেদ অভিযানক লৈ তেওঁলোকে গম পাই আছে। তাৰ পাছতো তেওঁলোকে ইয়াত আহিছে, সেন্দুৰ লৈ আহিছে। তো আমি সুধিলো, অসমীয়া কথাও সম্পূৰ্ণ ক'ব নোৱাৰে। আমি যেতিয়া তেওঁ কথাবিলাক সোধাৰ লগে লগে তেওঁ সকলো তথ্য দেখাব আহিছে যে যিখিনি আধাৰ কাৰ্ড বনাই আহিছে, সকলো আধাৰ কাৰ্ড বেয়া হৈছে। আমাৰ মূল কথা হৈছে বংগমূলীয় যিসকল মুছলমান আছে, আহি আমাৰ অসমত বহুত ধৰণৰ কিছুমান চোৰাংচীয়া হিচাপে তেওঁ এতিয়া কৈছে কোচবিহাৰৰ পৰা আহিছো বুলি। তো কোচবিহাৰৰ পৰা অহা মানুহজনে আমাৰ অসমৰ পৰা তেওঁ বাহিৰা কিছুমান অসমৰ তথ্য বাহিৰত লিক কৰিব বিচাৰি আছে। আমি সেই বস্তু আমি হ'ব দিব নোৱাৰো। আৰু আমি অসম চৰকাৰক এইটোৱে আহ্বান জনাইছো, যিসকল বংগমূলীয় মুছলমানে আহি আমাৰ অসমত দপদপাই আছে আৰু তেওঁলোকৰ ওপৰত উচিত তদন্ত ল'ব লাগে। আৰু যি কাৰণে যিজনী মহিলাই আজি অসমীয়াৰ মান সন্মান সেন্দুৰটো লৈ পেলাই বিকৃতিভাৱে ধ্বংস কৰিব আহিছে, তেওঁলোকে অপব্যৱহাৰ কৰিছে, তেওঁক যাতে উচিত তদন্ত অসম চৰকাৰে দিয়ে, অসম পুলিচে তেওঁলোকৰ উচিত তদন্ত লয়। আমি অসম পুলিচৰ ওচৰত এইটোৱে অনুগ্ৰহ জনাইছো, যাতে আমাৰ অসমীয়াৰ স্বাভিমানক তেওঁলোকে অপকৃত কৰিছে, অপমান কৰিছে, আঘাত কৰিছে। অসমীয়াৰ সেন্দুৰকণ, আমাৰ আই মাতৃৰ যি সেন্দুৰকণ তেওঁলোকে বিকৃতি কৰিছে। তো সেই বস্তুটো আমি অপমান গ্ৰহণ কৰিব নোৱাৰো।